ছোৱালীবোৰৰ জীৱন দেই, বিধাতাই কি যে লিখিছিলে। সৰুৰ পৰা যিখন ঘৰত খেলি বেলি ডাঙৰ হোৱা, আপোন কৰা, সেই ঘৰখনত সজাই পৰাই তুলি ৰখা, সেই ঘৰখন বিয়াৰ পিছত আপোন হৈ নাথাকে। যেতিয়া মাৰ ঘৰত যোৱা হয়, বেগত ভৰাই কাপোৰ নিয়া হয় আৰু আহোঁতেই সেই বেগত ভৰাই কাপোৰ আনিব লাগে। মায়ে সদায় কয়, নিজৰ কাপোৰখিনি বেগত ভালকৈ ভৰাই ৰাখিবি, নহ'লে ৰৈ যাব। সঁচাই দেই, বহুত বেছি বেয়া লাগে, হয়নে? হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আপোনালোক সকলো ভালে আছেনে? ছামাৰ ভেকেশ্যন কেইটামান দিন মাৰ ঘৰত থাকিলোঁ। এইবাৰ বেছি থাকিব নোৱাৰিলোঁ, যিহেতু ল'ৰাৰ এক্সাম আছে আৰু আহি আছোঁ। হাজবেণ্ড যিহেতু নাই লগত, ল'ৰাক লৈ আহিলোঁ। ট্ৰেভেলাৰত আহিলোঁ আৰু এই ট্ৰেভেলাৰত আজিকালি বহুত বেছি সুবিধা কৰিছে। ওপৰত এখন ফেন দিয়াৰ কাৰণে বহুত সুবিধা, গৰম ইমান অনুভৱ নহয় আৰু ঠাইখিনি ইমান বেছি ভাল লাগিলে, ভাবিলোঁ অলপ ক্লিপ ৰাখি থলোঁ। যিহেতু ৰাস্তাৰ চাৰিওকাষে ধুনীয়া ধুনীয়া গছ গছনি আৰু বতাহ আহে আৰু যোৰাবাটৰ দৃশ্যটো সঁচাই বহুত বেছি ভাল লাগে। আৰু কোনে ক'ত গৈছিল ছামাৰ ভেকেশ্যনত জনাবচোন। মই বিশেষ ক'তো যোৱা নহ'ল, যিহেতু মাৰ ঘৰতে কেইটামান দিন থাকি আহিলোঁ। আৰু এইখন এখন যোৰাবাটৰ বহুত ডাঙৰ হস্পিটাল হয়। এইখন হস্পিটালৰ লগত মোৰ বহুত মেমৰি জড়িত হৈ আছে, সেইকাৰণে অকণমান ক্লিপ এটা ৰাখি থলোঁ। আৰু আজি এইটো মিনি ভিডিঅ', মিনি ব্লগ কেনে লাগিছে জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ ফ'ল' কৰিব নাপাহৰিব। আৰু আজি মোৰ মনটো ইমান এটা ভাল নহয়, যিহেতু ঘৰৰ পৰা আহিলে অকণমান দুখো লাগি থাকে ন। আৰু কোনে কোনে বাৰু মাৰ ঘৰত গৈছে ছামাৰ ভেকেশ্যনত জনাব। থেংক ইউ।